Hello students, আজি আমি ফিজিক্সত পঢ়িম derivation of equation of motion by graphical method. Equation of motion or তিনটা equation আছিল. তিনটা equation আমি স্কুল লেভেলত পাই আইছো. V is equal to u plus at, s is equal to ut plus half at square, v square minus u square twice as. এই তিনটা আছিল ইকুৱেশ্যন অফ মোশ্যন. ইয়াত ইউ টু ইনিচিয়েল ভেল'চিটি, প্ৰাৰম্ভিক বেগ, ভি টু ফাইনেল ভেল'চিটি, অন্তিম বেগ, এ টু এক্সেলাৰেশ্যন মানে ত্বৰণ, টি টু হৈছে টাইম আৰু এছ টু হৈছে ডিষ্টেঞ্চ কভাৰ, কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰা দূৰত্ব. এই ইকুৱেশ্যন তিনিটা আমি গ্ৰাফৰ সহায়ত প্ৰুফ কৰিম. এতিয়া এই গ্ৰাফটো চোৱা. ইয়াৰ এক্স এক্সিছত আমি কি আছে টাইম আৰু ৱাই এক্সিছত আছে ভেল'চিটি. এইটো হৈছে এটা ভেল'চিটি টাইম গ্ৰাফ. এট টাইম ইজ ইকুৱেল টু 0, পজিশ্যন ভেল'চিটি আছিল ধৰি লোৱা ইউ. আফটাৰ টাইম টি ভেল'চিটি হৈ গৈছে ভি আৰু ইয়াৰ পজিশ্যনটো হৈছে বি. ডেছক্ৰিপশ্যনটো লিখি ল'ব লাগিব, তাৰপিছত আমি প্ৰুফটো কৰিম. এইটো হৈছে গ্ৰাফটো, মই ডেছক্ৰিপশ্যনটো দি দিছোঁ. চ' কি হ'ব, লেট এন অবজেক্ট ইজ মুভিং উইথ ইনিচিয়েল ভেল'চিটি ইউ. যেতিয়া এত থাকে অবজেক্টটো, ইয়াৰ ভেল'চিটি আমি ইউ বুলি ধৰিছোঁ. লেট আফটাৰ টাইম টি, এইখিনি 0 আছিল, এইখিনি টাইমটো ধৰি লোৱা টি, ভেল'চিটি বিকামছ ভি. ইয়াত যেতিয়া বি পায় ভেল'চিটিটো কিমান হৈ যায়, ভি হৈ যায়. ঠিক আছে. আৰু এক্সেলাৰেশ্যন, কাৰণ ভেল'চিটিটো চেঞ্জ হৈছে যেতিয়া এক্সেলাৰেশ্যন প্ৰডিউচ হ'ব. এক্সেলাৰেশ্যনটো কিমান বুলি ধৰিছোঁ আমি এ, টাইমটো কিমান টি. টিত সময়ৰ পিছত ভেল'চিটিটো ভি হৈছে. এতিয়া আমি এক্সেলাৰেশ্যন কিহেদি বুজাওঁ, এ দি বুজাওঁ. এক্সেলাৰেশ্যন মানে কি, চেঞ্জ ইন ভেল'চিটি, বেগৰ পৰিৱৰ্তনৰ হাৰ, চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই টাইম. ভেল'চিটিটো কিমান চেঞ্জ হৈছে, ইয়াতে আছিল ইউ, ইয়াত আছিল ভি. এইখিনিৰ পৰা এইখিনি পাইছে, চেঞ্জটো কিমান, এইখিনি চেঞ্জ হয়নে নহয়. চেঞ্জটো কিমান, বি ডি, টাইমটো কিমান আমাৰ টি. এতিয়া বি ডি মানে কি লিখিব পাৰোঁ, বি চি মাইনাছ চি ডি ডিভাইডেড বাই টি. বি চি, চি ডিৰ জেগাত কি লিখিব পাৰোঁ, এ অ' বাই টি. ঠিক আছে. বি চিটো কিমান হ'ব, ভি হ'ব. বি চিটো কিমান, ভেল'চিটিটো ৱাই এক্সিছত বহাইছোঁ. চ' এইখিনি আমাৰ বি চি ইজুকেল টু ভি, এ অ' মানে ইউ. চ' এ টি ইজুকেল টু ভি মাইনাছ ইউ, দিয়াৰ ফৰ ভি ইজুকেল টু ইউ প্লাছ এ টি. হৈ গ'ল. ফাৰ্ষ্ট প্ৰুফটো হৈ গৈছে, একদম সহজ. তোমালোকে এইখিনি পাতি লোৱা. নেক্সট প্ৰুফটো আমি দেখাই আছোঁ. এক্সেলাৰেশ্যনটো চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই টাইম, বেগৰ পৰিৱৰ্তনৰ হাৰ ডিভাইডেড বাই টাইমটো. চ' বি ডি বাই টি হ'ব. বি ডি মানে কি, বি চি মাইনাছ চি ডি. আকৌ চি ডিটো এ অ'ৰ ইকুৱেল, এইটো চি ডি, ইয়াৰ এ অ'ৰ ইকুৱেল. এ অ' মানে কিমান, ইউ, কাৰণ ইনিচিয়েল ভেল'চিটি ইউ.
y এক্সিছত আমি ভিটো বহাইছোঁ ভেল'চিটি আৰু বি চি ইজ ইকুৱেল টু ভি চ' ভি মাইনাছ ইউ ডিভাইডেড বাই টি ক্ৰছ মাল্টিপ্লাই কৰি এইটো মিলাই দিলে হ'ল ঠিক আছে নেক্সট প্ৰুফটো চাওঁ আহা নেক্সট ইকুৱেশ্যনটোৰ কাৰণে আমাক এছটো লাগে নেক্সট ইকুৱেশ্যনটো কি আছিল ইয়াত এছটো আমি দিয়া নাই চ' ধৰি ল'লেই হ'ল লেট এছ বি দ্য ডিষ্টেঞ্চ covered in time t let s be the distance covered in time t এতিয়া ডিষ্টেঞ্চ খিনি কিমান হ'ব এ কাৰ্ভ এৰিয়া আণ্ডাৰ দা লাইন এ বিৰ লাইনডালৰ এৰিয়া যিমান হ'ব এৰিয়া আণ্ডাৰ দা লাইন এ বি সেইখিনি হ'ব ডিষ্টেঞ্চ এটা গ্ৰাফৰ পৰা তেনেকৈ উলিয়ায় So S is equal to hobo area under the line AB. AB line dalor tolot jikhini area ase hekhiniye amar distance bujabo. Etia AB er underot ekitu eta ki hoise trapezium hoise na nai. AB line dalor underot enekwa ke ase এটা ট্ৰেপেজিয়াম হৈছে সো কি হ'ব এৰিয়া অফ দা ট্ৰেপেজিয়াম এ বি চি অ দা ট্ৰেপেজিয়ামৰ এৰিয়া কি সাম অফ দা পেৰেলেল সাইড ইনটু হাইট half into sum of the parallel side সমান্তৰাল বাহু কোনটো OA plus BC এইটোৱে হাইট হ'ব AD এতিয়া half OA plus BC AD ৰ জাগাত আমি কি লিখিব পাৰো OC লিখিব পাৰো এতিয়া হাফ OA মানে কি ইউ BC মানে ভি আৰু OC মানে টাইম টি ভালকৈ বুজি লোৱা এছ হাফ ইউ ভি মানে আকৌ ইউ প্লাছ এ টি অলৰেডি প্ৰুফ কৰিছা ইনটু টি টুৱাইছ ইউ প্লাছ এ টি ইনটু টি এইটো এতিয়া হাফটো যদি ইয়াৰ লগত মই মাল্টিপ্লাই কৰি দিওঁ কি হ'ব ইউ টুটো কেঞ্চেল যাব ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিলে সৰি এইটো ইয়াতে তো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলে হাফ এ টি হ'ব ইনটু টি বুজি পাইছা নহয় ষ্টেপ বাই ষ্টেপ বুজি লোৱা খালি এখিনি কেলকুলেশ্যনহে এৰিয়া আণ্ডাৰ দা লাইনটো কৰি পেলাই ট্ৰেপেজিয়ামৰ এৰিয়াটো উলিয়াই দিলেই হ'ল চ' এছ ইজ ইকুৱেল ইউৰ লগত এইটো মাল্টিপ্লাই কৰিলে ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ হৈ গ'ল আমাৰ ছেকেণ্ড ইকুৱেশ্যনটো ডাইৰেক্টলি ওলাই এৰিয়া আণ্ডাৰ দ্য ট্ৰেপেজিয়াম থাৰ্ড ইকুৱেশ্যনটো তেনেকৈ ওলাই যায় অলপ প্ৰচেছটো বেলেগকৈ কৰিলেই হ'ল ঠিক আছে এইটো বাৰু পাতি লোৱা ডেছক্ৰিপশ্যনখিনিত লিখি ল'লা লিখি লৈ পেলাই এক্সেলাৰেশ্যনটো ডাইৰেক্টলি চেঞ্জ ইন ভেল'চিটি ডিভাইডেড বাই টাইম ফিজিক্সত চব ডিৰাইভেশ্যনকেইটা বুজি ল'লে তোমালোকৰ নিউমাৰিকেল কৰিব সহজ হ'ব কেনেকৈ আহিছে বস্তুটো সেইটো বস্তু বুজা যে বস্তুটো এটা কেনেকৈ আহিছে এতিয়া লাষ্ট থাকে থাৰ্ড ইকুৱেশ্যনটো আছিল আমাৰ কি ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ টুৱাইছ এ এছ ঠিক আছে এইখিনিলৈকে একে থাকিব এইখিনিৰ পৰা ষ্টেপটো অকণমান বেলেগ কৰি দিব লাগিব
এইখিনিলৈকে একেই চ' এছ হাফ ইউ প্লাছ ভি টিৰ জেগাত আমি কি লিখিব পাৰোঁ প্ৰথম ইকুৱেশ্যনটোৰ পৰা কি পাইছিলোঁ ভি ইকুৱেল টু ইউ প্লাছ এ টি চ' ভি মাইনাছ ইউ ইকুৱেল টু এ টি চ' ভি মাইনাছ ইউ এ ইনটু টি চ' টিৰ ঠাইত আমি কি লিখিব পাৰোঁ ভি মাইনাছ ইউ ডিভাইডেড বাই এ চ' এছ হাফ এ ভি প্লাছ ইউ ভি মাইনাছ ইউ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এই টুৱাইছ এটো এইফালে ক্ৰছ মাল্টিপ্লাই কৰি দিলে টুৱাইছ এ এছ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ চ' ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ টুৱাইছ এ এছ চ' এইটো হৈছে গ্ৰাফিকেল মেথডৰ সহায়ত ইকুৱেশ্যন অফ মোশ্যনৰ প্ৰুফটো এটা আছে ইণ্টিগ্ৰেশ্যন ইউজিং ইণ্টিগ্ৰেশ্যন সেইটো ইউজিং কেলকুলাছ বুলি কয় সেইটো এটা প্ৰুফ আছে নেক্সট ভিডিঅ'টোত মই সেই বস্তুটো দেখাম কেলকুলাছৰ সহায়ত কেনেকৈ ইকুৱেশ্যন অফ মোশ্যন তিনিটা প্ৰুফ কৰে এইটো হৈছে গ্ৰাফিকেল মেথড গ্ৰাফৰ সহায়ত ভেল'চিটি টাইম গ্ৰাফ দিয়া আছে তাৰ পৰা আমি ইকুৱেশ্যনকেইটা প্ৰুফ কৰিব লাগে ষ্টেপ বাই ষ্টেপ বুজি লৈ পেলাই তোমালোকে পাতি লোৱা আমি ইয়াৰ পিছত নেক্সট ভিডিঅ'টো চাম থেংক ইউ